চাহ শ্ৰমিকৰ মজুৰি ৰেচন আৰু অন্যান্য সা সুবিধা প্ৰদানৰ দাবীত মৰাণত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ। খোৱাং চাহ বাগিচাৰ কাৰ্যালয়ৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চাহ মৰাণ শাখাৰ কৰ্মকৰ্তাসকলে। ভাৰত চৰকাৰৰ এটি সুপ্ৰতিষ্ঠিত সন্থা এণ্ড্ৰউইল টি কোম্পানীৰ অধীনত থকা অসমৰ মুঠ 9খন চাহ বাগিচা প্ৰায় 3 বছৰৰ পৰা ভাল ধৰণে পৰিচালনা নকৰাত শ্ৰমিক কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। কৰ্মৰত চাহ শ্ৰমিকসকলে নিয়মীয়াকৈ দৰমহা, ৰেচন, সুচিকিৎসা সেৱা তথা শ্ৰমিক আইন অনুসৰি পাবলগীয়া অন্যান্য সা সুবিধাসমূহৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে। খোৱাং চাহ বাগিচা, বামুণবাৰী চাহ বাগিচা, হিঙিৰজান চাহ বাগিচাৰ শ্ৰমিকসকলৰ মাজত এক প্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। সেয়েহে খোৱাং চাহ বাগিচাৰ কাৰ্যালয়ৰ সমীপত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে চাহ মৰাণ শাখাই। আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ শাখাৰ উদ্যোগত আৰু বামুণবাৰী আৰু খোৱাং উপশাখাৰ সহযোগত খোৱাং চাহ বাগিচাত 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচীত আমি বাধ্য হৈছোঁ। যিহেতু এণ্ড্ৰউইল কোম্পানীৰ অধীনত যিসমূহ বাগিচা আছে সেইসমূহ বাগিচাত আজি কেইবামাহ ধৰি দৰমহা হোৱা নাই, ৰেচন হোৱা নাই, যাৰ কাৰণে আজি শ্ৰমিকসকল হাহাকাৰ হৈছে। আজি মেট্ৰিকৰ ৰিজাল্ট দিলে, কিন্তু মেট্ৰিকৰ ৰিজাল্ট শ্ৰমিকৰ সন্থাই মেট্ৰিক হাই ছেকেণ্ডেৰী পাছ কৰিছে, কিন্তু আজি এডমিশ্যন কৰাবলৈ তেখেতলোকৰ পইচা নাই। আজি এনেকুৱা এটা অৱস্থা এণ্ড্ৰউইল কোম্পানীৰ হৈ আছে। গতিকে আমি জানিব বিচাৰোঁ যে আজি এণ্ড্ৰউইল কোম্পানী কিয় এনেকুৱা কৰি আছে। আজিতো আমি যদি কিবা এটা সুধিব যাওঁ মালিক কৰ্তৃপক্ষক বা মেনেজাৰ কৰ্তৃপক্ষক, তেতিয়া তেখেতলোকে যে আমাৰ বোলে লছ হৈছে বাগান। আমি প্ৰশ্ন কৰিব বিচাৰোঁ যে বাগান কেনেকৈ লছ হৈছে। আজি চাহগছ পাত কম দিয়া নাই, চাহগছনো পাত কম দিছে। আজি যদি চাহগছ যদি পাত কম দিছে তেনেহ'লে তেখেতলোকে অভাৰ টাইম কিয় লগাইছে? 1 ঘণ্টা 2 ঘণ্টা সিহঁতলোকে অভাৰ টাইম কাম লগাই ঠিকা দি দিয়ে। যদি পাত কম দিছে চাহগছে তেনেহ'লে অভাৰ টাইম কিয় লগাইছে? তো কোন ফালৰ পৰা মালিকসকলৰ বা কোম্পানীৰ লছ হৈছে সেই বস্তুটো আমি জানিব বিচাৰিছোঁ। আৰু এই ক্ষেত্ৰত আমি অসম চৰকাৰকো আহ্বান জনাব বিচাৰিছোঁ যে অসম চৰকাৰো এই মুহূৰ্তত কিন্তু মৌন হৈ আছে। আজি আপুনি চাব নিৰ্বাচনৰ সময়ত কিন্তু লাইনে লাইনে গলিয়ে গলিয়ে আহি তেখেতলোকে চাহপানী খাই যায়, ঘৰৰ গলি গলি ঘৰে ঘৰে সোমায়। কিন্তু আজি ইমান এটা বিশাল সমস্যাত ভুগি আছে এণ্ড্ৰউইল কোম্পানীৰ চাহ শ্ৰমিকসকলে, কিন্তু আজি চৰকাৰ মৌন। আজি উদ্যোগ মন্ত্ৰী মৌন হৈ আছে, আজি শ্ৰম মন্ত্ৰী মৌন হৈ আছে। কিয় মৌন হৈ আছে? গতিকে আমি তেখেতলোকক আহ্বান জনাইছোঁ এই মঞ্চৰ পৰা অতি শীঘ্ৰে তেখেতলোকে কোম্পানীহঁতৰ লগত আলোচনা কৰক আৰু এই শ্ৰমিকসকলৰ নিজৰ প্ৰাপ্য প্ৰদানৰ বাবে সহায় কৰক। চাওক, আজি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা মৰাণ শাখাৰ উদ্যোগত তথা বামুণবাৰী আৰু খোৱাং উপশাখাৰ সহযোগত আমি 3 ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যিহেতু এক স্পৰ্শকাতৰ বিষয়, এণ্ড্ৰউইল কোম্পানীৰ চাহ বাগিচাসমূহ আজি কিছুদিন ধৰি আমি দেখিবলৈ পাই আহিছোঁ যে সময়মতে শ্ৰমিকৰ যিসমূহ প্ৰাপ্য তেওঁলোকে সময়মতে প্ৰদান কৰিব পৰা নাই, তেওঁলোকে প্ৰদান কৰা নাই। এই গতিকেলৈ আজি আমি এই অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। তেওঁলোকে নিয়মিতভাৱে শ্ৰমিকৰ মজুৰি আৰু শ্ৰমিকে পাবলগীয়া ৰেচন আৰু অন্যান্য চিকিৎসা সেৱাকে আদি কৰি অন্যান্য বিভিন্ন যিসমূহ পাবলগীয়া আছে কৰ্মৰত শ্ৰমিকসকলে সময়মতে আৰু নিয়মীয়াভাৱে পোৱা নাই। গতিকে আজি আমি এই ধৰ্মঘট কাৰ্যসূচীৰ জৰিয়তে আমি বাগিচা কৰ্তৃপক্ষৰ লগতে মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছোঁ। আৰু ইয়াৰ লগতে আমি শ্ৰম মন্ত্ৰী আৰু উদ্যোগ মন্ত্ৰীকো আহ্বান জনাব বিচাৰিছোঁ যাতে অতি শীঘ্ৰে এই বাগিচাসমূহৰ যি অৱস্থা, শ্ৰমিকৰ পাবলগীয়া যি প্ৰাপ্যসমূহ নিয়মীয়াকৈ আৰু সময়মতে যাতে প্ৰদান কৰিব। অকল এণ্ড্ৰউইল কোম্পানীৰ অধীনস্থ বাগানবোৰত দিয়া নাই নে বাকীবোৰ? নহয়, এতিয়া এণ্ড্ৰউইল কোম্পানীৰ বাগিচা বৰ্তমান সময়ত এই মানে অসুবিধাৰ সন্মুখীন আমি হোৱা দেখিবলৈ পাই আছোঁ। ইয়াৰ লগে লগে অসম চৰকাৰৰ অধীনত থকা ATC কোম্পানীৰ চাহ বাগিচাসমূহ তেনেধৰণে একে অৱস্থাতে আমি দেখিবলৈ পাইছোঁ। তো আমি এই ক্ষেত্ৰত সংশ্লিষ্ট সকলো কৰ্তৃপক্ষকে আমি আহ্বান জনাইছোঁ যাতে বাগিচাসমূহ আৰু শ্ৰমিক ৰাইজৰ স্বাৰ্থত বিশেষ পদক্ষেপ গ্ৰহণ কৰিব বুলি আহ্বান জনাইছোঁ।